নমস্কাৰ। অসমৰ ইতিহাসৰ পাত লুটিয়ালে এনে কিছুমান পৰম্পৰা পোৱা যায় যিয়ে আমাক আজিও আশ্চৰ্যকৰ কৰি তোলে। আজি মেডাম মেফি। সমগ্ৰ অসমত আজি উখল মাখল পৰিৱেশ। কিন্তু আপুনি জানেনে, আজিৰ পৰা ৮০০ বছৰ আগতে চাওলুং চুকাফাই যেতিয়া এই অসম ভূমিত ভৰি থৈছিল, তেতিয়া কেনেকৈ নিজৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰিছিল? কি এই মেডাম মেফি? কিয় আহোম স্বৰ্গদেউসকলে যুদ্ধলৈ যোৱাৰ আগতে এই পূজা কৰাটো বাধ্যতামূলক আছিল? আহক, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি উভতি যাওঁ ইতিহাসৰ সেই সোণালী দিনবোৰলৈ। প্ৰথমে জানো আহক মেডাম মেফি শব্দটোৰ অৰ্থ কি। এই শব্দটো আহিছে টাই আহোম ভাষাৰ পৰা। মে মানে হ'ল পূজা বা প্ৰাৰ্থনা, দাম মানে হ'ল মৃতক বা পূৰ্বপুৰুষ, ফি মানে হ'ল দেৱতা। অৰ্থাৎ যিসকল পূৰ্বপুৰুষে এই পৃথিৱী ত্যাগ কৰিছে তেওঁলোকক দেৱতা জ্ঞান কৰি পূজা কৰাই হ'ল মেডাম মেফি। আহোম ধৰ্মত বিশ্বাস কৰা হয় যে মানুহ এজন মৃত্যুৰ পাছত দাম হৈ পৰে আৰু তেওঁলোকে নিজৰ বংশধৰসকলক সদায় ৰক্ষা কৰি থাকে। আপুনি জানেনে, এই বিশ্বাসৰ বাবে আজিও প্ৰতিখন আহোম ঘৰত পাকঘৰৰ উত্তৰ পূব কোণত দামখ্ৰা বা পূৰ্বপুৰুষৰ বেদী স্থাপন কৰা হয়। ইতিহাসৰ পাতত মেডাম মেফিৰ প্ৰভাৱ অপৰিসীম। যেতিয়াই ৰাজ্যত কিবা বিপদ আহিছিল তেতিয়াই স্বৰ্গদেউসকলে মেডাম মেফি পাতিছিল। এটা বিশেষ কাহিনী আপোনালোকক কওঁ। ১৬৬০ চনৰ কথা। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত তীব্ৰ সংঘাত হৈছিল। এই যুদ্ধত জয়লাভ কৰাৰ পাছত স্বৰ্গদেৱে অতি ধুমধামেৰে মেডাম মেফি পাতিছিল। কেৱল সেয়াই নহয়, মোৱামৰীয়া বিদ্ৰোহৰ সময়তো স্বৰ্গদেউ লক্ষ্মী সিংহই ৰাজ্যত শান্তিৰ বাবে এই পূজা কৰিছিল। কল্পনা কৰকচোন, চৰাইদেউৰ সেই পবিত্ৰ ভূমিত হাজাৰ হাজাৰ চাকিৰ পোহৰত যেতিয়া টাই আহোম মৌলুংসকলে মন্ত্ৰ উচ্চাৰণ কৰিছিল, কেনে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছিল। মেডাম মেফি পূজাৰ বাবে এটা ৮-কোণীয়া অস্থায়ী মন্দিৰ নিৰ্মাণ কৰা হয়, যাক দামখ্ৰা বুলি কোৱা হয়। ইয়াত ৩টা ভাগ থাকে। খেন মিফি, য'ত আকাশৰ দেৱতাসকলক পূজা কৰা হয়। ৰাইজৰ দাম, য'ত সমগ্ৰ দেশৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। গৃহদাম, য'ত নিজৰ পৰিয়ালৰ মৃতকক পূজা দিয়া হয়। এই পূজাত কোনো মূৰ্তি নাথাকে, থাকে কেৱল ভক্তি আৰু কিছুমান পৰম্পৰাগত সামগ্ৰী যেনে লাও পানী, মাহ প্ৰসাদ আৰু বিভিন্ন ধৰণৰ বলি বিধান, যিটো বৰ্তমান বহু ঠাইত প্ৰতীকী হিচাপে ব্যৱহাৰ কৰা হয়। আজিৰ যুগত মেডাম মেফি কেৱল এটা সম্প্ৰদায়ৰ পূজা হৈ থকা নাই, ই অসমীয়া জাতিৰ একতাৰ এক ডাঙৰ প্ৰতীক। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আজি সকলোৱে এই উৎসৱত অংশ লয়। আমাৰ পূৰ্বপুৰুষসকলৰ ত্যাগ আৰু বীৰত্বক সন্মান জনোৱাৰ ই এক মহান মাধ্যম। শেষত এটাই অনুৰোধ, আমাৰ এই বাৰেৰহণীয়া সংস্কৃতি যাতে হেৰাই নাযায়, তাৰ দায়িত্ব আমাৰ সকলোৰে। আহক, এই মেডাম মেফিত আমি আমাৰ শিপাক আকৌ এবাৰ সাৱটি ধৰোঁ। আপোনালোক সকলোকে মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আপুনি আমাৰ অসমীয়া সংস্কৃতিক ভাল পায় তেন্তে ৰূপম গৌতম চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। জয় আই অসম।